তিনিখনকৈ নৌসেনাৰ যান হয় ভাৰতৰ সমুদ্ৰ প্ৰহৰীক এক অনন্য মাত্ৰা প্ৰদান কৰিলে দেশৰ প্ৰতিৰক্ষা বিভাগে সাৱধান চীন সাৱধান পাকিস্তান নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো দেশৰ অন্যতম এক গুৰুত্বপূৰ্ণ খবৰ দেশৰ ভৌগোলিক অখণ্ডতা দেশৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত এতিয়া সমুদ্ৰ পৃষ্ঠত নৌসেনাই অতন্দ্ৰ প্ৰহৰী ৰূপত কাম কৰিব আৰু এই অতন্দ্ৰ প্ৰহৰী ৰূপত কাম কৰাৰ ক্ষেত্ৰত সমুদ্ৰ প্ৰহৰী হিচাপে নৌসেনা বাহিনীত সংযোজন ঘটিল নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হ'ল তিনিখনকৈ নৌসেনাৰ যান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নৌসেনাৰ বন্দৰত তিনিখনকৈ এই শক্তিশালী নৌসেনাৰ যান মুকলি কৰিলে অৰ্থাৎ সংযোজন কৰিলে ভাৰতীয় নৌসেনা বাহিনীত আৰু ইয়াৰ লগে লগে ভাৰতে শত্ৰু দেশসমূহক এক বিশেষ কঠোৰ বাৰ্তা প্ৰদান কৰিলে সমুদ্ৰ পৃষ্ঠৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বা সমুদ্ৰ পৃষ্ঠৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰি দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনা কিমান শক্তিশালী হ'ল সেই দিশত এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিলে ভাৰতে আজি মুম্বাইৰ নৌসেনাৰ বিমান বন্দৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই তিনিখন নৌসেনাৰ যান মুকলি কৰিলে এই তিনি নৌসেনাৰ যান হ'ল ক্ৰমে INS বাঘশেৰ INS নীলগিৰি আৰু INS সুৰাট হয় INS বাঘশেৰ INS নীলগিৰি আৰু INS সুৰাট এই তিনিখনকৈ নৌসেনাৰ যান মুকলি কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই তিনিখনকৈ যুদ্ধযান বা নৌসেনাৰ যানৰ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব সমুদ্ৰ প্ৰহৰী হিচাপে সেই বিষয়ে আমি কিছু তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই তিনিখনকৈ নৌসেনাৰ যান আজি দেশৰ প্ৰতিৰক্ষা বিভাগ তথা দেশবাসীৰ বাবে উৎসৰ্গা কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতৰ স্বাক্ষৰ বহন কৰিলে দেশখনে হয় ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ ভাৰতৰ স্বাক্ষৰ বহন কৰিলে এই তিনিখনকৈ নৌসেনাৰ যান মুকলি কৰি কাৰণ মুম্বাইৰ মাজাগাঁও ডক জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হৈছে এই তিনিখনকৈ ৰন্তৰী এই তিনিখনকৈ শক্তিশালী ৰন্তৰী এনেকুৱা শক্তিশালী ৰন্তৰী য'ত সাবমেৰিন আছে য'ত ডেষ্ট্ৰয়াৰ আছে গতিকে এই শক্তিশালী তিনিখনকৈ নৌসেনাৰ যান ভাৰতৰ মুম্বাইৰ মাজাগাঁও ডক জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হৈছে এই তিনিখন ৰন্তৰী এই তিনিখনকৈ ৰন্তৰী দেশৰ নৌসেনাত সংযোজন ঘটোৱা INS সুৰাট P15B এই ক্ষেপণাস্ত্ৰ বিধ্বংসী প্ৰকল্পৰ চতুৰ্থ আৰু চূড়ান্ত পৰ্যায়ৰ ৰন্তৰী অত্যাধুনিক প্ৰযুক্তিৰ এইখন ৰন্তৰী ক্ষেপণাস্ত্ৰ ধ্বংসৰ ক্ষেত্ৰত বৰ্তমান বিশ্বৰ ভিতৰতে শীৰ্ষত অৰ্থাৎ বিশ্বৰ ভিতৰতে ক্ষেপণাস্ত্ৰ ধ্বংসকাৰী এখন ৰন্তৰী হিচাপে INS বাঘশেৰ বিশ্বৰ ভিতৰতে শীৰ্ষত বা বিশ্বৰ ভিতৰতে সৰ্বশক্তিশালী বুলি এই মুহূৰ্তত জানিব পৰা হৈছে গতিকে দেশবাসীৰ বাবে এক গৌৰৱৰ কথা নতুন বছৰত দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীলৈ উৎসৰ্গা কৰিলে এই শক্তিশালী নৌসেনাৰ যান অৰ্থাৎ ৰন্তৰী যি আমি পুনৰ জনাইছো বিশ্বৰ ভিতৰতে সবাতোকৈ শক্তিশালী INS সুৰাট আমি পুনৰ জনাইছো INS সুৰাট P15B এই ক্ষেপণাস্ত্ৰ বিধ্বংসী প্ৰকল্পৰ চতুৰ্থ আৰু চূড়ান্ত পৰ্যায়ৰ এখন ৰন্তৰী যি নেকি বিশ্বৰ ভিতৰতে বৰ্তমান শক্তিশালী হিচাপে পৰিগণিত হৈছে আৰু একেদৰে INS বাঘশেৰ P75 স্কৰপেন প্ৰকল্পৰ ষষ্ঠ আৰু চূড়ান্ত পৰ্যায়ৰ এখন সাবমেৰিন এই সাবমেৰিনখনো আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনক আৰু অধিক শক্তিশালী কৰিবলৈ দেশৰ নৌ সেনাক বা সমুদ্ৰ পৃষ্ঠৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই সাবমেৰিনে এতিয়াৰে পৰা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ইতিমধ্যে দেশৰ ভাৰতবৰ্ষৰ কেইবাখনো সাবমেৰিনে শেহতীয়াকৈ শত্ৰুপক্ষক বিভিন্ন ক্ষেত্ৰত প্ৰতিহত কৰিবলৈ সক্ষম হৈছে বিভিন্ন ক্ষেত্ৰত শত্ৰুপক্ষই
যি ধৰণৰ আক্ৰোশমূলক ধাৰণা গ্ৰহণ কৰিছে আক্ৰোশমূলক স্থিতি ভাৰতৰ বিৰুদ্ধে গ্ৰহণ কৰি আছে আৰু তেনে বহু আক্ৰোশমূলক আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ কেইবাখনো সাবমেৰিনে আনহাতে নীলগিৰি আৰু সুৰাট INS নীলগিৰি আৰু INS সুৰাট এই দুইখন ডেষ্ট্ৰয়াৰৰ পৰা চেতক ALH Sea King MH60 আৰকে ধৰি বিভিন্ন দূৰত্বৰ হেলিকপ্টাৰো পৰিচালনা কৰিবলৈ সক্ষম হয় অৰ্থাৎ এই ডেষ্ট্ৰয়াৰ দুখনৰ পৰা বিভিন্ন দূৰত্বৰ হেলিকপ্টাৰ পৰিচালনা কৰিবলৈ সক্ষম হয় তাৰ ভিতৰত চেতক তাৰ ভিতৰত আছে ALH তাৰ ভিতৰত আছে Sea King MH60 আৰকে ধৰি বিভিন্ন হেলিকপ্টাৰ বিভিন্ন দূৰত্বৰ হেলিকপ্টাৰ এই নৌসেনাৰ এই ৰন্তৰী দুখনৰ পৰা পৰিচালনা কৰিব পৰা যায় হেয়া হৈছে INS সুৰাট INS নীলগিৰি ইতিমধ্যে INS বাক্সেৰ P75 এখন হৈছে এখন সাবমেৰিন গতিকে সাগৰ পৃষ্ঠত সমুদ্ৰ পৃষ্ঠত এতিয়া অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰিব এই তিনিখনকৈ ৰন্তৰীয়ে আনহাতে উচ্চ সামৰ্থ্যৰ লগতে তিনিখন ৰন্তৰীতে মহিলা বিষয়া বা নাবিকৰ বাবে বিশেষ সুবিধাৰো ব্যৱস্থা কৰা হৈছে গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত যি সময়ত বিভিন্ন শত্ৰুৰ ৰাষ্ট্ৰই ভাৰতৰ বিৰুদ্ধে হেন চকু দেখুৱাই আহিছে বিশেষকৈ ৰঙা চীনৰ যি ধৰণৰ স্থিতি ভাৰতক লৈ বিভিন্ন সময়ত সীমান্তত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে একেদৰে পাকিস্তানৰ কথা কোৱাৰ প্ৰয়োজনেই নাই চিৰবৈৰী পাকিস্তানে সীমান্তত বিভিন্ন সময়ত বিভিন্ন কুটাঘাতমূলক কাৰ্য সংঘটিত কৰি আহিছে আৰু একেদৰে সমুদ্ৰ পৃষ্ঠৰে ভাৰতত প্ৰৱেশ কৰি ভাৰতক অশান্ত কৰাৰ বিভিন্ন ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আহিছে প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি 26/11 মুম্বাই আক্ৰমণৰ যি ভয়ংকৰ ঘটনা ভাৰতৰ ইতিহাসৰ এটা কোলা দিন সমগ্ৰ বিশ্ব জুকাৰি যোৱা এটা কোলা দিন 26/11 য'ত মুম্বাইত প্ৰৱেশ কৰি সমুদ্ৰ পৃষ্ঠৰে মুম্বাইত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদীয়ে তেজৰ নৈ বোৱাইছিল তেজৰ ফাকু খেলিছিল গতিকে সেই সমুদ্ৰ পৃষ্ঠৰ নিৰাপত্তা আৰু অধিক কটকটীয়া কৰি তোলাৰ ক্ষেত্ৰত এই তিনিখনকৈ ৰন্তৰী এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কঠোৰ এটা ভূমিকা পালন কৰিব অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰিব ভাৰতৰ এই তিনি শক্তিশালী ৰন্তৰীয়ে আৰু এতিয়া এনেদৰে এতিয়া ভাৰতৰ সমুদ্ৰ প্ৰহৰী সাজু হৈ উঠিছে আৰু যাৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেলগে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শত্ৰু দেশসমূহক এক কঠোৰ বাৰ্তা প্ৰেৰণৰ প্ৰয়াস কৰিলে এই তিনিখনকৈ ৰন্তৰী দেশৰ প্ৰতিৰক্ষা বিভাগ তথা দেশবাসীক উৎসৰ্গা কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে লাইভৰ পৰা বিদায় লৈছো এই মুহূৰ্তত ধন্যবাদ